মছজিদৰ মাজত প্ৰতিটো মহল্লাৰ মাজতেই জলসাবোৰ নাপাতিবৰ কাৰণে আমি আহ্বান জনাইছো যদে মতে এটো এটা বিজনেছত পৰিণত হৈছে সমাজৰ মাজত এটা বিশৃংখলা সৃষ্টি কৰিছে 1 ঘণ্টাৰ কাৰণে ওয়াজ কৰিবৰ কাৰণে 1 লাখ টকা বিদেশী ৰাষ্ট্ৰৰ পৰা এজন পণ্ডিতক বা জনাবক আনি ওয়াজ কৰিবৰ কাৰণে আমাৰ অসমৰ ভাৰতবৰ্ষৰ বহুত আলিম উলামাসকল আছে মুফতিয়ান কেৰাম আছে বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক আনি নিমন্ত্ৰণ দি আমাৰ অসমত যে নানে মই অসমৰ মুছলমান সমাজক এইটো জনাব বিচাৰিছো যে মাদ্ৰাসাসমূহৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকক দি কালেকশ্যন কৰিবৰ কাৰণে যাতে নপঠিয়ায় জাতীয় সম্পদ অসমৰ সম্পদ জুবিনৰ বিষয়ে আমি উচিত তদন্ত বিচাৰিছো ন্যায় বিচাৰিছো আমাৰ এটা সম্পদ আছিল এই সম্পদক আমি উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছো গভীৰ শোক প্ৰকাশ কৰিছো সাংবাদিক বন্ধুসকলক মই অভিনন্দন জ্ঞাপন কৰিছো আপোনালোকৰ জৰিয়তে মই উলামা ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা গোটেই অসমবাসী মুছলমান সমাজক অৱগত কৰাবলৈ বিচাৰিছো যে উলামা ঐক্য মঞ্চই যোৱা বাৰ্ষিক অধিৱেশনত এটা ৰেজুলেশ্যন পাছ কৰিছিল সেই ৰেজুলেশ্যনৰ পাছৰ মাজত আছিল বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক বা ধৰ্মীয় পণ্ডিতসকলক মাতি আনি অসমৰ মাজত তেওঁলোকক নিমন্ত্ৰণ দি ওয়াজ নসিহত কৰিবৰ কাৰণে ধৰ্মীয় জলসা কৰিবৰ কাৰণে উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰিছে অসমৰ মুছলমান সমাজক আমি এই আহ্বান জনাও যে বহিৰাষ্ট্ৰৰ পৰা যিসকল ব্যক্তিক আমন্ত্ৰণ দি আনি অসমৰ মাজত জলসাৰ মাজত পাৰ্টিসিপেট কৰিবৰ কাৰণে বক্তাসকলক আনি তেওঁলোকৰ বক্তৃতা শুনিবৰ কাৰণে উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৰ্জন কৰা হৈছে বৰ্জন কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে গাঁৱে ভুৱে মছজিদে যিকোনো ঠাইৰ মাজতেই একেটা অঞ্চলৰ মাজতেই 2-4 কিলোমিটাৰ একেটা দিনৰ মাজতেই তেওঁলোকক আনি জলসা কৰিবৰ কাৰণে অনুমতি নিদিবৰ কাৰণে সচেতন ব্যক্তিসকলে সচেতন সমাজে তেওঁলোকক বৰ্জন কৰিব লাগে দ্বিতীয় কথা হ'ল যে এখন সমাজৰ মাজত কেইবাটাও জলসা দি প্ৰতিটো বছৰে য'ত মছজিদৰ মাজত তবলিগী জমাতৰ মানুহসকলে ওয়াজ নসিহত কৰে ধৰ্মীয় ওয়াজ শুনিবৰ কাৰণে মানুহৰ যথেষ্ট হয় সেই বুলি প্ৰতিটো মছজিদৰ মাজত প্ৰতিটো মহল্লাৰ মাজতেই 2-3 কিলোমিটাৰৰ মাজত জলসাবোৰ নাপাতিবৰ কাৰণে আমি আহ্বান জনাইছো যাতে এওঁলোকৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে যে যদে মতে এটো এটা বিজনেছত পৰিণত হৈছে কেম্পেইনিং কৰি তেওঁলোকে চান্দা কালেকশ্যন কৰি সমাজৰ মাজত এটা বিশৃংখলা সৃষ্টি কৰিছে 1 ঘণ্টাৰ কাৰণে ওয়াজ কৰিবৰ কাৰণে 1 লাখ টকা বিদেশী ৰাষ্ট্ৰৰ পৰা এজন পণ্ডিতক বা জনাবক আনি ওয়াজ কৰিবৰ কাৰণে আমাৰ অসমৰ ভাৰতবৰ্ষৰ বহুত আলিম উলামাসকল আছে মুফতিয়ান কেৰাম আছে তেওঁলোকক আনিব পাৰে তেওঁলোকক আনি ওয়াজ নসিহত কৰাব পাৰে কিন্তু বহিৰাষ্ট্ৰৰ পৰা মৌলানাসকলক আনি নিমন্ত্ৰণ দি আমাৰ অসমত যে নানে বুলি আমি এটো বৰ্জন কৰিছো আৰু অসমৰ মুছলমান সমাজে তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো যে আমাৰ সমাজৰ মাজত প্ৰচলিত যিসকল মাদ্ৰাসাসমূহ আছে তেওঁলোকৰ নিযুক্তি দিয়া কালেক্টৰসকল যদি আছে তেওঁলোকৰ নিৰ্দিষ্ট পত্ৰ দি কালেক্টৰসমূহ অসমৰ মাজত কালেকশ্যন কৰিবলৈ পঠিয়াব লাগে নহলে অন্যথাই তেওঁলোকক দেখা গৈছে বিভিন্ন ডুপ্লিকেট ৰচিদ লৈ সমাজৰ মাজত চান্দা কালেকশ্যন কৰিবলৈ ওলায় আৰু আমাৰ হাতত ধৰা পৰে মানুহে আমাক অভিযোগ জনায় যে তেওঁলোকৰ অৰিজিনেল সাৰ্টিফিকেট নাই কোনো মাদ্ৰাসাৰ তেওঁলোকক নিযুক্তি কৰা নাই নিযুক্তি পত্ৰও নাই সেইবিলাক লৈ তেওঁলোকে অসমৰ মাজত চান্দা কালেকশ্যন কৰিছে আৰু মই অসমৰ মুছলমান সমাজক এইটো জনাব বিচাৰিছো যে মাদ্ৰাসাসমূহৰ যিবিলাক ছাত্ৰসকল আছে তেওঁলোকক দি কালেকশ্যন কৰিবৰ কাৰণে যাতে নপঠিয়ায় আৰু এইটো হ'ব লাগে যাতে মুছলমান সমাজে এই বিষয়ে অলপমান সচেতন হৈ থাকিব লাগে তৃতীয়তে আমি ক'বলৈ বিচাৰিছো যে আমাৰ জাতীয় সম্পদ অসমৰ সম্পদ জুবিনৰ বিষয়ে আমি উচিত তদন্ত বিচাৰিছো যাতে অতি সোনকালে দুই ব্যক্তিক সাব্যস্ত কৰি তেওঁক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ন্যায় বিচাৰিছো আমাৰ এটা সম্পদ আছিল এই সম্পদক আমি উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাইছো গভীৰ শোক প্ৰকাশ কৰিছো আজি আমি এই কথাখিনি আপোনালোকৰ মাধ্যমত গোটেই অসমবাসীক জনাইছো মই আৰু এটা কথা অসমবাসী মুছলিম সমাজক মই জনাব বিচাৰিছো যে ধৰ্মীয় সময়সূচী কেতিয়া হ'ব লাগে বেছিভাগেই দেখা গৈছে যে অসমৰ মাজত যেতিয়া মেট্ৰিক পৰীক্ষা চলি থাকে বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা চলি থাকে সেই সময়ৰ মাজত লাউড স্পিকাৰ দি ডাঙৰ কৈ ৰাতিৰ 12টা 1টা বজালৈকে ওয়াজ নসিহত কৰি থাকে এইবিলাক
এই সময়ৰ মাজত মেট্ৰিক পৰীক্ষা যেতিয়া চলি থাকে ইয়াৰ পৰা আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে এই ডিউৰিং দিছ এক্সামিনেশ্যনৰ যিটো পিৰিয়ড থাকে এই পিৰিয়ডৰ মাজত গোটেই অসমৰ মাজত কতো ধৰ্মীয় সভা বা ধৰ্মীয় জলসা কায়েম কৰিব নোৱাৰে, তেওঁলোকে পাতিব নোৱাৰে। যদিও পাতে লাউড স্পিকাৰ লৈ অসমৰ মাজত কেতিয়াও দিয়া নহ'ব। আৰু যদি এইবিলাক তেওঁলোকে কৰে তেনেহ'লে আমি প্ৰশাসনৰ আশ্ৰয় ল'ম, আমি প্ৰশাসনৰ ওচৰত আমি কাষ চাপিম আৰু আমি একশ্যন ল'বলৈ বাধ্য হ'ম। আমি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ওলামা ঐক্যমঞ্চ অসমৰ তৰফৰ পৰা মই ওলামা সমাজকৰ্মী তথা সচেতন ৰাইজক মিনতি সহকাৰে জনাইছোঁ যে আমাৰ সমাজত বহুত দেখা যায় টমটম লৈ অটো লৈ মাইকেৰে কালেকশ্যন কৰি থাকে। কেতিয়াবা দেখা যায় ছাত্ৰৰ জৰিয়তে কালেকশ্যন কৰা হয়। এইবোৰ ইছলামী দৃষ্টি ও মানুহৰ দৃষ্টিটো বহুত ঘৃণনীয়, অত্যন্ত ঘৃণনীয়। গতিকে সকলোৱে মিলি এইটো কাম বৰ্জন কৰিব লাগে। দ্বিতীয়তে কথা হ'ল আমাৰ সমাজত বিভিন্ন সময়ত দেখা যায় মদ বাং ড্ৰাগছ খাই পেলাই গাঁৱৰ পৰিৱেশ বিনষ্ট কৰি আছে। সেইবিলাকৰ সম্বন্ধে আমি সচেতন হোৱাটো অত্যন্ত জৰুৰী আৰু যিবিলাক কৰি আছে সেইবিলাকক ধৰি প্ৰশাসনক গতাই দিম, অথবা আমি আমাৰ সমাজত কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে বুলি আমি ভাবোঁ।